কইনাৰ নাম পূজা প মানে হ'ল কন্যা ৰাশি 1 2 7 তেওঁৰ ৰাশি চক্ৰৰ মতে কন্যা ৰাশি এবাৰ সপ্তম গৃহত প্ৰৱেশ কৰিছে কিয়নো শনি তেওঁৰ জন্ম পঞ্জিকাৰ ষষ্ঠ গৃহত উপস্থিত আছে আৰু অষ্টম দ্বাদশ আৰু তৃতীয় গৃহত দৃষ্টি পেলাইছে শনিয়ে বুজি পাইছেনে নাই পোৱা বুজাই দিছো শুনক মানে এই যে তেওঁ কুষ্ঠিখনৰ মতে যিহেতু কন্যা ৰাশি মীন লগ্নত পৰিছে এনে ৰাশিৰ জাতক জাতিকা এই অমাৱস্যা আৰু আংশিত অকণমান খংটো বেছি তাতে আকৌ ষষ্ঠ সপ্তম অষ্টম দ্বাদশ সকলোতে শনিয়েই শনি সেইটোৱেইটো তাৰমানে মই বিয়াখন পাতিব নোৱাৰিম পাৰিবা গোটেইখন শনিয়ে শনি কেনেকৈ বিয়া পাতিব প্ৰতিকাৰ আছে নহয় কি কৰিব লাগিব ইয়াতে কেইটামান দি মানে এনেকুৱা বঁটা এখনতে তামোল পাণৰ দক্ষিণা কেইটামান দি ৰাতিপুৱাই বেলি ওলোৱাৰ আগতে তুলসী গছ আছে এই তুলসী গছৰ গুৰিতে সেৱা এভাগ কৰিবা পিছে ৰাতিপুৱা সোনকালে উঠাটোহে পাৰিবা বকুলি বকুলি ভাল ইহঁত ভিতৰত সোমাই থাকিব পাৰে দেও খুৰীদৌ তহঁতো ভাল ভিতৰত সোমাই থাকিব পাৰ দে ভিতৰত কাম কেইটামান কৰি আছিলো সেইকাৰণে আপুনি মতে শুনাই নাছিল লোকৰ ঘৰত ভাত পানী হৰিছে তই আকৌ কামত লাগি আছ কাৰ কি হ'ল কিয় এই শেৱালি জীয়েকৰ বিয়াখন ভাগিল নহয় তই গম নাপাৱ কি যিহেতু কইনাৰ শনি তুংগী সেয়েহে আপুনি অমাৱস্যা আৰু আউসীত এটা কাম কৰিব লাগিব কি কৰিব লাগিব আপোনাৰ খংটো কমাই দিব লাগিব তুমি বাথৰুমত সোমাই দিবা সৰু পানী চুবা আপোনাৰ পৰিবাৰৰ নামটো কি আছিল শকুন্তলা মানে কুম্ভ ৰাশি মানে শনি কোনো কাৰণত তুংগ থকা অৱস্থাত তেওঁ ওচৰলৈ আহিব নোৱাৰে আপুনি এটা কাম কৰিব তেখেতক কাপোৰ ধুবলৈ লগাই দিব মই কি কৰিম আপুনি বজাৰ কৰিবলৈ যাব বজাৰ নকৰিলেও আপুনি দিনটো অতে ততে ঘূৰি সন্ধিয়া আহি ঘৰ সোমাব তেতিয়া ছোৱালীজনী খংটো কমি যাব তাৰপিছত আৰু ঘৰৰ মানুহখিনি একেলগে থাকিবই পাৰিব বাকী চবকে মাত্ৰ মনত ৰাখিব অমাৱস্যা আৰু আউসী এই দুটা দিনত এইখিনি মানি চলিলেই চব চিজিল হৈ যাব আৰু এটা কথা দেই এওঁলোকৰ সন্তান দুটা হ'ব সেই সন্তানৰ ভাগ্য আকৌ বেলেগ ভাল হ'ব খুব ভাল হ'ব বুজিছে তোমাৰ কুষ্ঠিখন আকৌ বৰ ভাল এই বহাগৰ 1 তাৰিখৰ পৰা তোমাৰ ভাগ্য খুব ভাল হ'ব এই বৃহস্পতি অষ্টম গৃহত যেতিয়া প্ৰৱেশ কৰিব ইয়াৰ ফলত তোমাৰ ধৰ্মীয় কাম কাজ সকলোবিলাক ভাল হ'ব আৰু পইচাও হ'ব আৰু দান বৰঙনিৰ প্ৰতি তোমাৰ আস্থাও বাঢ়িব যি দান বৰঙনি কৰিবা দিল খুলি কৰিবা বুজিছা পইচা কথা কৈছে এতিয়া কিখনমান দিলে কৃষ্ণ কৃষ্ণ প্ৰভু তুমিহে জানা কি কৰে কি দিয়ে গাড়ী কিস্তি আছে এইটো দিয়া এইয়া দেখিছানে অলপ আগত টকা 2000 মানুহ এজনীয়ে দি থৈ গৈছিলে বহু দিন ল'ৰা ছোৱালী হোৱা নাছিলে আহি পেলাই মোৰ ওচৰত ক'লে দি দে টকা 2000 দি তেওঁলোকে ক'লে বোলে দেউ এয়া আপোনাৰ বক্সিছ কোনোমতে টকা 2000 কিস্তি ওলালা দেউ
আমি যাব পাৰোঁনে? নিশ্চয় নিশ্চয় মই মানে মনতে আশীৰ্বাদ ভাগ দি আছিলোঁ দিয়ক বাৰু যাওক তেওঁ কোৱা কথাবোৰ অৱশ্যে মিলিছে বাকীখিনি আমি মিলাই গ'লেই হ'ল কিন্তু শনি তুৰংগত থকাটোহে এটা কাম কৰিবা কেলেণ্ডাৰ চাই এইবাৰ এই অমাৱস্যা অংশীত ঘৰৰ গোটেইখিনি কাপোৰ উলিয়াই ধুই পেলাবা খেলা খতম তই যে ধৰফা আহিছে যে কিয় কিবা এটা কৰ সোনকালে নহ'লে মই বেলেগলৈ বিয়া হৈ গুচি যাম পাছত কানি কানি একো লাভ নাই তোৰ হৈছে কি কি হৈছে সুধিবলৈ আহিছ অতদিনে বুজাই থাকোঁতে বুজি নাপালি এতিয়া ঘৰৰ পৰা যদি বেলেগলৈ বিয়া দিয়ে মই কিন্তু গুচি যাম পাছত একো লাভ নাই এক পাগল হ'ল আৰে ছোৱালী নুবুজে বুজানে ছোৱালী শুন না ভাই আৰু এটা কথা দেই এওঁলোকৰ সন্তান দুটা হ'ব সেই সন্তানৰ ভাগ্য আকৌ বেলেগ ভাল হ'ব খুব ভাল হ'ব বুজিছে আপুনি ইয়াতে শুই আছে আৰু মোৰ এক লৈ লৈ ভাগৰ লাগি গৈছে এক লওকচোন আহা বেটা যা বাপেৰৰ লগত থাক তোক লৈ লৈ মোৰ কঁকাল বিষাই গৈছেগে এটাতে নোকোৱা দুটা হোৱাহেঁতেন কি কৰিলাহেঁতেন নাপায় বেটা আমাৰ আকৌ বিয়া চোৱাবলৈ যাওঁতে কি কৈছিলে জানা আমাৰ বোলে দুটা সন্তান হ'ব ভুলতে নাভাবিবি ৰাতিপুৱা উঠি বাহি কাম কৰি কেঁচুৱা জলপান খুৱাই তোক ভাত পানী খুৱাই অফিচলৈ পঠিয়াম তাৰপিছত একটি লুখা ল'বলৈ সময় নাপাওঁ এতিয়া আকৌ তোক দুটা সন্তান লাগে হা দুটা সন্তান লাগে ঐ মা ঐ মা এই কেলেণ্ডাৰখন চাচোন আজি আউসী নে অমাৱস্যা এইজনীয়ে দেখোন আজি উগ্ৰ মূৰ্তি ধৰিছে মা শুনচোন তই ইয়ালৈকে আছোন মা মা কি হ'ল জানো কি হ'ল হে তই সপোন দেখিছ আহিলি বোপাই এই মাত্ৰ মই তাহাঁতৰ ঘৰৰ পৰা আহিছোঁ হেৰৌ বিয়াত কি কি খুৱাব মোক সকলো কৈছে বোলে ওৰাঙৰ ৰসগোল্লা ভোগৰ দৈ আৰু কাৰ ঘৰলৈ কি কি টোপোলা দিব সেইটোও কৈছে মোৰ আগত আৰু কাৰ ঘৰলৈ কি টোপোলা দিব সেইখিনি কোৱাৰ পাছত আকৌ এতিয়া তই বোলে কৈছ বিয়া ভাগিল গোটেই গাঁও তহঁতে কি গমাই নাপাওঁ নেকি চাচোন বাৰু এইখন গাঁৱত মই বুজিলো তই নামঘৰ চাপৰ কৰি পেলালি বাকীখিনি ক কিন্তু আজিলৈকে কোনো ধৰণৰ এইবোৰ ৰেকৰ্ড নাছিলে এতিয়াহে কি হৈছে জানো আজি বোলে কাৰোবাৰ ঘৰ ছোৱালী পলাই গ'ল কাইলৈ বোলে কাৰোবাৰ ঘৰত বিয়া ভাগিল কাৰোবাৰ ঘৰত চুৰ হ'ল এই দৰিয়া আচলতে হৈছে কি গাঁওখনত বেয়া চাহ পৰিছে তাইক মোৰ কুচিয়া এইবিলাক একো নহয় এইবিলাক মিছা মিছিকে ওলাইছে বলচোন বল তালে বল তাত খবৰটো পাম নহয় জীৱনৰ ঘৰৰ কথা মিছাকে কৈ মৰিবলৈ ধৰিছ তাই নাটেখৰি মুখখন নাজানো কেনেকুৱা আপুনি উলিয়াই ফুৰিছে বুলি গম পালে ঘৰতে থ'ব থৈ দে ময়ো উত্তৰ দি দিম মোৰ ছোৱালীজনীৰহে বেয়া লাগিছে তাই আকৌ ভাল তাই মাকৰ নিচিনা নহয় মাকজনীৰ কাৰণেহে এনেকুৱা হৈছে চাকৰিয়াল জোৱাই পাই এতিয়া কাৰো কাটিহাই নসহে এতিয়া পালে নহয় গমটো সেইকাৰণে আজিকালি চাই চিতি বিয়া ঠিক কৰিব লাগে সিহঁতৰ ঘৰলৈ গৈ খবৰ এটা ল'ব লাগিব নেকি আজি নাযাওঁ দেই এতিয়া সিহঁতৰ ঘৰলৈ গৈ মনটো বেয়া কৰাহে হ'ব হয় ঠিকেই কৈছে খুৰীদেউ কথাটো অলপ প্ৰচাৰ হৈ লওক তহঁত কি মই অকলেই যাম সিহঁতৰ ঘৰলৈ ৰি শুনিছেনে কি হ'ল মাজনীয়ে যে পাগলামিখন কৰি আছে গম পাইছে পাগলী পেটৰ পৰা ওলাইছে যেতিয়া পাগলামি কৰিবই কি ক'লে নহয় তাই মোৰ ছোৱালী অকণমান পাগলামি কৰিবই দিয়াচোন চব সময়তে ধেমালি কৰি নাথাকিব তাই কিমান ডাঙৰ কথা কৈছে জানে কিমান ডাঙৰ তাই বোলে বিয়া নহয়
কাৰ লগত কিয় নহয় কি জানো আপোনাৰ ছোৱালীৰ মূৰত কি পোক সোমাইছে ইমানখিনি আগবঢ়াৰ পিছত এতিয়া বিয়া নহওঁ বুলি ক'লে কি হ'ব ভাবি চাইছে ক'লে গ'ল তাই কি জানো ঘৰৰ পৰা ওলাই গৈছে ঘূৰি আহিব নাহে নাজানো আহে বা নাহে মাক চাইহে জীয়েক